আপোনাৰ যিটো চিনেমাখন চৌবিছ মাৰ্চ ৰিলিজ হ'ব ইতিমধ্যে নিষিদ্ধ ঘোষিত আলফাই এইখন ছবি চাবৰ কাৰণে মানে এতিয়া ৰাইজলৈ বঢ়াই জনাইছে ইতিমধ্যে বিবৃতি দিছে কি ক'ব চাওক মোৰ কথাটো হৈছে কি মই এটা খুব পজিটিভ ইছ্যু লৈ পেলাই চিনেমাখন বনাইছোঁ ইয়াত এটা মেছেজ আছে চিনেমাখনত আপোনালোকে জানে যে ড্ৰাগছৰ যিটো অসমৰ যিটো এটা অৱস্থা মই সেইটোৰ এৱাৰনেছ হিচাপে চিনেমাখন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভাল ইছ্যু এটা লৈ মই কোনে কি কৈছে মই নাজানো যোনেই ভাল ধৰণে কয় মই তেওঁলোকক ডেফিনেটলি মই তেওঁলোকৰ কথাখিনি মই আঁকোৱালি ল'ম আৰু তেওঁলোকক মই কৃতজ্ঞতা জনাম চিনেমাখনৰ কাহিনীটো কেনেকুৱা ধৰণৰ চিনেমাখনৰ কাহিনীটো হৈছে আচলতে কাহিনীটো মই নিজেই লিখিছিলোঁ মই নিজে এটা অনুভৱহে মই কোনোদিন কাহিনী লিখা নাছিলোঁ তো মই এটা নিজে ভাবিছিলোঁ যে মোৰ সেই কলেজীয়া জীৱনটোত কি বস্তুবোৰেনো মোক নিচাজাতীয় বস্তুৰ পৰা দূৰত ৰাখিছিলে কেনেকুৱা ধৰণৰ পৰিৱেশ বা কি বস্তুবোৰে সেই কথাখিনিকে মই কথাছবিত দেখুৱাব বিচাৰিছোঁ যে কেনেকৈ আমাৰ য়ং জেনেৰেশ্যনটো জানে এনেকুৱা ধৰণৰ নিগেটিভ নিচাৰ পৰিৱৰ্তে কিছুমান পজিটিভ নিচা লৈ পেলাই এনেকুৱা ধৰণৰ ড্ৰাগছ আদি নিচাজাতীয় বস্তুৰ পৰা দূৰত থাকিব পাৰে আপুনি কেতিয়া গম পালে যে আলফাই এটা বিবৃতি দিছে কেতিয়া গম পালে সেইটো মোক এগৰাকী মোৰ বন্ধুৱে মোলৈ ফোন কৰি জনালে যে টিভিত এনেকৈ দিছে তেতিয়া মই লগালগ গৈ চাবলৈ গ'লোঁ কিন্তু চাবলৈ নাপালোঁ তাৰপিছত মোলৈ বিভিন্নজনৰ যেতিয়া টেলিফোন আহিছে তেতিয়াহে মই কথাটো গম পাইছোঁ আলফাৰ পৰা আপুনি যোগাযোগ কৰিছে নেকি নাই কৰা এতিয়া মানে আলফাই যিটো বিবৃতি দিছে তাত মানে আপোনালোকে সন্তোষ প্ৰকাশ কৰিছে নহয় জানো হয় মই এইটো কথা হৈছে কি মই কৈছোঁ আপোনালোকক ধৰক মানে মই তেওঁলোকক কৃতজ্ঞতাহে জনাইছোঁ কাৰণ তেওঁলোকেই নহয় যিকোনো ধৰক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে যদি এনেকুৱা ধৰণৰ ইছ্যুবোৰত মাত মাতে মই তেওঁলোকক আহ্বানহে জনাইছোঁ আগবাঢ়ি আহক কাৰণ কথাটো হৈছে কি প্ৰয়োজন হ'লে এই কথাছবিখনকেই আলম লৈ সকলোৱে যদি আমি প্ৰত্যেকে এতিয়া আমি এটা এৱাৰনেছ ক্ৰিয়েট কৰিবৰ সময় আহিলে নহ'লে আমাৰ ভৱিষ্যতটো অসমৰ খুবেই বেয়া মুক্তি হ'ব আপোনাৰ 24 মে' তাৰিখে চিনেমাখনত আছে প্ৰস্তুতি পৰাশৰ তাৰপিছতে প্লাবিতা বৰঠাকুৰ তেওঁ বম্বেত বিশেষভাৱে প্ৰতিষ্ঠিত কিন্তু অসমত এইখন তেওঁৰ প্ৰথম চিনেমা হ'ব অসমীয়া চিনেমা তাৰপিছতে কিবা আমাৰ গীতাৱলী ৰাজকুমাৰী আছে চিন্ময় চক্ৰৱৰ্তী আছে বিভূতি হাজৰিকা আছে আৰু এজন নৱাগত তেওঁ আমাৰ হিৰোৰ যি ৰোল কৰিছে তেওঁ সিদ্ধাৰ্থ কাশ্যপ তেওঁ আছে চিত্ৰগ্ৰহণ আমি যোৰহাট মাজুলী আৰু গুৱাহাটীত কৰিছোঁ ৰাইজে আদৰি ল'ব বুলি আশা কৰিছে নিশ্চয় মই আশাবাদী যে কথাছবিখন আঁকোৱালি ল'ব ৰাইজলৈ আপুনি এই মুহূৰ্তত কি আহ্বান জনাব চিনেমাখন মই ৰাইজলৈ এটাই মোৰ আহ্বান মই কথাছবিখনৰ দ্বাৰা মই এইটোৱে প্ৰতিশ্ৰুতি মানে এইটোৱেই যে আমি সকলো সজাগ হোৱাৰ এটা প্ৰতিশ্ৰুতি দিয়ক আৰু যে আমি এখন ড্ৰাগছমুক্ত অসম গঢ়িব পাৰোঁ প্ৰতিশ্ৰুতি হয় মই যুটীয়াভাৱে কৰিছিলোঁ 2001 চনতেই শেষ উপহাৰ নামৰ এখন কথাছবি মই প্ৰযোজনা কৰিছিলোঁ হয় আৰু কাহিনী আপোনাৰ আছিলে নহয় কাহিনী আছিলে প্ৰভাত গোস্বামী যিহেতু এতিয়া আলফাই যিহেতু আপোনাৰ অসমৰ প্ৰথমবাৰৰ কাৰণে চিনেমাৰ ক্ষেত্ৰত আলফাই এনেদৰে প্ৰচাৰ চলাইছে আপোনাৰ কিবা সমস্যা হ'ব পাৰে বুলি ভাবে নেকি মই নাই যদি আলফাই ধৰক আলফাই আপোনালোকৰ চিনেমাখনতে প্ৰচাৰৰ কাৰণে চলাইছে তাৰ মানে ধন্যবাদ দিব নেকি নিশ্চয় ধন্যবাদ দিম মই আলফা বুলিয়েই নহয় মই যিকোনো সামাজিক অনুষ্ঠান বা ব্যক্তিক যি এনেধৰণৰ ইছ্যু লৈ মাত মাতে আমাৰ সমাজৰ এক যোগাত্মক দিশৰ প্ৰতি যিসকলে মাত মাতে মই সকলোকে ছাপোৰ্ট কৰিম